নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ আজি হৈছে 22 ডিসেম্বৰ আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত ই শ্ৰম কাৰ্ডৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান নতুন খবৰ প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওক তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হল শিক্ষাৰ্থীসকলৰ বাবে তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে শিক্ষাৰ্থীসকলৰ বাবে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে তো ইয়াতে এখন আঁচনিৰ বিষয়ে বিতংভাৱে আপোনালোকক জনাই আছো তো আঁচনিখনৰ নাম হল বিদ্যালক্ষ্মী স্কিম তো বিদ্যালক্ষ্মী স্কিম বা আঁচনিত কোনবোৰ শিক্ষাৰ্থীয়ে আবেদন কৰিব পাৰিব আবেদন কৰাৰ পিছত কি লাভ হ'ব সবিশেষ এতিয়া আপোনালোকক জনাই আছো তো ইয়াতে কোৱা অনুযায়ী এন এডুকেশ্যন লোন প্লেটফৰ্ম ইনিচিয়েটেড বাই দ্য ইণ্ডিয়ান গভৰ্ণমেণ্ট প্ৰভাইডেড ফাইনেন্সিয়েল এছিষ্টেন্স টু ষ্টুডেণ্ট তো ইয়াতে কোৱা অনুযায়ী বিদ্যালক্ষ্মী আঁচনিখন হল শিক্ষাৰ্থীসকলক উচ্চ শিক্ষা গ্ৰহণৰ এক বিশেষ সুবিধা প্ৰদান কৰে চৰকাৰে তো এইখন আঁচনিৰ জৰিয়তে চৰকাৰে উচ্চ শিক্ষা লাভৰ বাবে শিক্ষাৰ্থীসকলক প্ৰদান কৰিব সম্পূৰ্ণ ফ্ৰীতে এডুকেশ্যন লোন তো যিসকল শিক্ষাৰ্থীয়ে বিদ্যালক্ষ্মী আঁচনিৰ অধীনত এডুকেশ্যন লোন ল'ব বিচাৰে সেইসকল শিক্ষাৰ্থীয়ে ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব তো তাৰ পিছত আৰু কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছো অনুগ্ৰহ কৰি চাই থাকক তাৰ পিছত লিখা আছে বেনিফিট অফ দা স্কিম ইজি এক্সেছ টু এডুকেশ্যন লোন সিম্পলিফাইড এপ্লিকেশ্যন প্ৰচেছ তো আপোনালোকে অতি সহজতে কিন্তু বিদ্যালক্ষ্মী আঁচনিত কৰিব পাৰিব আবেদন তো ইয়াতে কিন্তু স্পষ্টভাৱে লিখা আছে যে ইজি এক্সেছ টু এডুকেশ্যন লোন তো অতি সহজতে শিক্ষাৰ্থীয়ে বিদ্যালক্ষ্মী আঁচনিৰ অধীনত লাভ কৰিব এডুকেশ্যন লোন তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল ই শ্ৰম কাৰ্ড লৈ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ই শ্ৰম কাৰ্ড লৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে তো ইয়াতে লিখা আছে বেনিফিটছ ফৰ আনঅথৰাইজড ৱাৰ্কাৰ ৰেজিষ্টাৰিং অন ই শ্ৰম পোৰ্টেল তো যিসকল অসংগঠিত খণ্ড শ্ৰমিকসকলে ই শ্ৰম পোৰ্টেলৰ ৰেজিষ্ট্ৰেশ্যন কৰি ই শ্ৰম কাৰ্ড বনাইছে সেইসকল শ্ৰমিকক ভাৰত চৰকাৰে প্ৰদান কৰিব এই কেইখন সুবিধা তো কি সুবিধা প্ৰদান কৰিব এতিয়া আপোনালোকক এটা এটাকৈ জনাই আছো অনুগ্ৰহ কৰি চাই থাকিব তো ইয়াতে এক নম্বৰত কৈছে ই শ্ৰম কাৰ্ড ৰিচিভ আফটাৰ ৰেজিষ্ট্ৰেশ্যন উইল বি একচেপ্টেড এক্ৰছ দ্য কাণ্ট্ৰি তো আপোনালোকে ই শ্ৰম কাৰ্ড বনোৱাৰ পিছত ভাৰতৰ যিকোনো ঠাইতে আপোনালোকে ই শ্ৰম কাৰ্ডৰ জৰিয়তে দিব পাৰিব নিজৰ পৰিচয় তো ভাৰতৰ সকলো ঠাইতে কিন্তু ই শ্ৰম কাৰ্ড গ্ৰহণযোগ্য হ'ব দুই নম্বৰত কৈছে এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ কভাৰ থ্ৰু PMSBY ফৰ এ ইয়াৰ তো ই শ্ৰম কাৰ্ড বনোৱাৰ পিছত আপোনালোকে সম্পূৰ্ণ ফ্ৰীতে এক বছৰৰ কাৰণে লাভ কৰিব প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আঁচনি তো তাৰ পিছত আৰু লিখা আছে 2 লাখ ইন কেছ অফ এক্সিডেণ্টেল ডেথ এণ্ড পাৰ্মানেণ্ট ডিজেবিলিটি তো আপোনালোকে ই শ্ৰম কাৰ্ড বনোৱাৰ পিছত এক বছৰৰ ভিতৰত যদি কোনো এক্সিডেণ্টেল কাৰণত আপোনালোকৰ মৃত্যু হয় তেন্তে আপোনাৰ পৰিয়ালে 2 লাখকৈ টকা চৰকাৰৰ ফালৰ পৰা লাভ কৰিব তাৰ পিছত কৈছে 1 লাখ ইন কেছ অফ পাৰ্টিয়েল ডিজেবিলিটি তো আপোনালোকৰ কোনো এক্সিডেণ্টেল কাৰণত যদি শৰীৰৰ কোনো অংগৰ ক্ষয়ক্ষতি হয় তেন্তে আপোনালোকে লাভ কৰিব 1 লাখকৈ টকা তাৰ পিছত 3 নম্বৰত কৈছে সোশ্যাল সিকিউৰিটি বেনিফিট উইল বি ডেলিভাৰ্ড থ্ৰু ই শ্ৰম পোৰ্টেল তো সোশ্যাল সিকিউৰিটি যিবোৰ বেনিফিট আছে সেইবোৰ বেনিফিট কিন্তু আপোনালোকে ই শ্ৰম কাৰ্ড পোৰ্টেলৰ জৰিয়তে লাভ কৰিব তাৰ পিছত সকলোতকৈ গুৰুত্বপূৰ্ণ আপডেটটো হল লাষ্টৰ আপডেট তো ইয়াতে লিখা আছে হেল্পফুল ফৰ সেন্ট্ৰেল এণ্ড ষ্টেট গভৰ্ণমেণ্ট হুইল
providing assistance during calamities and pandemic. তো ইয়াতে কোৱা অনুযায়ী ভাৰতত যেতিয়া কৰোনাৰ নিচিনা কোনো জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হ'ব তেতিয়া আপোনালোকে এই শ্ৰম কাৰ্ডৰ জৰিয়তে চেন্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা আৰ্থিক সাহায্য আপোনালোকৰ বেংক একাউণ্টত ডাইৰেক্টলি লাভ কৰিব। তো যিসকল মানুহে এতিয়ালৈকে এই শ্ৰম কাৰ্ড বনোৱা নাই সেইসকল মানুহে নিজৰ মোবাইলৰ সহায়তে কৰিব পাৰে এই শ্ৰম কাৰ্ডৰ আবেদন। তো আবেদন কেনেকৈ কৰিব লাগিব যদি জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো মহিলাসকলৰ বাবে ইয়াতে কোৱা হৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰৰ মহিলাৰ প্ৰয়োজনীয় স্বাস্থ্য সুৰক্ষা সুনিশ্চিতকৰণৰ অন্য প্ৰয়াস। চাহ বাগিচাৰ গৰ্ভৱতী মহিলালৈ 15,000 টকাকৈ আৰ্থিক সাহায্য। চাহ বাগিচাৰ গৰ্ভৱতী মহিলাৰ মজুৰি ক্ষতিপূৰণ আঁচনিৰ অধীনত। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে ইতিমধ্যে চাহ বাগিচাৰ কৰ্মচাৰী মহিলাসকলক প্ৰদান কৰিছে 15,000কৈ টকা। তো চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলে চাহ বাগিচাৰ গৰ্ভৱতী মহিলাৰ মজুৰি ক্ষতিপূৰণ আঁচনিৰ অধীনত ইতিমধ্যে 15,000কৈ টকা লাভ কৰিছে। তো অসম চৰকাৰে 1,38,484 গৰাকী গৰ্ভৱতী মহিলাৰ বেংক একাউণ্টত পোনপটীয়াকৈ সোমাই দিছে এইখন আঁচনিৰ টকা। তাৰপিছত লিখা আছে মুঠ 127.77 কোটি টকা প্ৰেৰণ। অসম চৰকাৰে ইতিমধ্যে 127.77 কোটি টকা অসমৰ চাহ বাগিচাৰ শ্ৰমিক মহিলাসকলৰ বেংক একাউণ্টত প্ৰদান কৰিছে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে কেবিনেট বৈঠকত মিছন বসুন্ধৰা 3.0 আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে হে আপোনালোকক জনাই দিছোঁ। তো ইয়াতে লিখা আছে মিছন বসুন্ধৰা 3.0ৰ অধীনত বিশেষ ব্যৱস্থা। কেবিনেটে শৈক্ষিক ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠানৰ দ্বাৰা পঞ্জীয়নৰ প্ৰমাণপত্ৰ চুক্তিপত্ৰ আদিৰ দৰে প্ৰমাণপত্ৰ বাধ্যতামূলকভাৱে জমা নকৰাকৈ মিছন বসুন্ধৰা 3.0 আঁচনিত ভূমিৰ আবণ্টন বা নিষ্পত্তিৰ আবেদন দাখিল কৰিবলৈ অনুমোদন জনাইছে। অৱশ্যে এনে অব্যক্তিগত ন্যায়িক অনুষ্ঠান প্ৰতিষ্ঠানসমূহে আবেদন কৰা ভূমিৰ আবণ্টন বা নিষ্পত্তিৰ প্ৰস্তাৱ পোৱাৰ আগতে অব্যক্তিগত ন্যায়িক অনুষ্ঠান বা প্ৰতিষ্ঠানৰ হিচাপে পঞ্জীয়নৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।